নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 4 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ সম্পন্ন কৰা হৈছে। 5খন জিলাৰ 43টা ভোট কেন্দ্ৰত পুনৰ হ'ব নিৰ্বাচন। এই মুহূৰ্তত ডাঙৰ পলিটিকেল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। আৰম্ভ হৈছে ভোট গ্ৰহণ আজিৰ দিনটোত 5খন জিলাত 43টা ভোট কেন্দ্ৰত পুনৰ নিৰ্বাচন। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। পঞ্চায়ত নিৰ্বাচনত সংঘাত আৰু ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপন হৈছে। পঞ্চায়ত নিৰ্বাচনত সংঘাত আৰু ব্যাপক খেলিমেলি আজি পুনৰ 43টা ভোট কেন্দ্ৰত ভোট গ্ৰহণ। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। আজি পুৱা 7:30 বজাৰ পৰা আৰম্ভ হৈছে পুনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। হাইলাকান্দিৰ সৰ্বাধিক 31টা ভোট কেন্দ্ৰত ভোট গ্ৰহণ আৰম্ভ হৈছে। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। শ্ৰীভূমিত 8টা, লখিমপুৰত 2টা, গোলাঘাট আৰু মাজুলীত এটা ভোট কেন্দ্ৰত ভোট গ্ৰহণ আৰম্ভ হৈছে। ৰাজ্যৰ বহু ঠাইত পঞ্চায়ত নিৰ্বাচনত হৈছিল প্ৰচণ্ড কাজিয়া খেলিমেলি। ঘণ্টা ঘণ্টা ধৰি বন্ধ হৈ আছিল ভোটদান প্ৰক্ৰিয়া। আৰু হাইলাকান্দিত সৰ্বাধিক 31টা ভোট কেন্দ্ৰত ভোট গ্ৰহণ আৰম্ভ হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে শিৱসাগৰত নিষিদ্ধ কৰা হৈছে এইবাৰ ষ্টাৰ কেম্পেইনাৰ চকুৰ আলীক। জেললৈ যাব এতিয়া চকুৰ আলী। শিৱসাগৰত নিষিদ্ধ ঘোষণা কৰা হৈছে চকুৰ আলীক। শিৱসাগৰত এইবাৰ চকুৰ আলীক নিষিদ্ধ ঘোষণা কৰা হৈছে। ইতিহাস বিকৃত কৰিছে চকুৰ আলীয়ে। চকুৰৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ আইনী ব্যৱস্থা। জেললৈ যাব চকুৰ আলী। জেললৈ যাবলৈ সাজু হওক চকুৰ আলী। কোনো পৰ্যায়ে শিৱসাগৰত প্ৰৱেশ কৰিব নোৱাৰিব এতিয়া চকুৰ আলীয়ে। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। আহোমক অপমান কৰাৰ পাছতে চকুৰৰ বিৰুদ্ধে গৰজি উঠিছে জাতীয় দল সংগঠন। মা কামদিন আৰু আহোমক অপমান কৰিছিল চকুৰ আলীয়ে। এই মুহূৰ্তত ডাঙৰ খবৰ। চৰকাৰক সমালোচনা কৰিবলৈ গৈ চকুৰ আলী এবাৰ বলিয়ালি দেখিবলৈ পোৱা গৈছিল। আৰু কামাখ্যা মন্দিৰৰ মাটি ঔৰংগজেবে দিয়া মাটি বুলি মন্তব্য কৰিছিল নিৰ্বাচনী সভাত চকুৰ আলীয়ে। ষ্টাৰ কেম্পেইনাৰ চকুৰ আলীৰ বিৰূপ মন্তব্য আৰু তাৰ পাছত এইবাৰ গৰজি উঠিছে এইবাৰ চকুৰ আলীক নিষিদ্ধ ঘোষণা কৰা হৈছে। কামাখ্যা মন্দিৰৰ মাটি ঔৰংগজেবে দিয়া মাটি বুলি মন্তব্য কৰিছিল। ৰাম মন্দিৰ বনাইছে, মাটি ঔৰংগজেবে দিয়া মাটি। এবাৰ আহোমসকলে আজিলৈকে একো কৰিব পৰা নাই, একো কৰা নাই বুলি চকুৰ আলীয়ে মন্তব্য কৰিছিল। আহোমে কেৱল লবিবাজি কৰিছিল, লাচিত বৰফুকনে ৰাজনীতি কৰিছিল। মই অপেন চেলেঞ্জ দি কৈছো মোৰ কথাই সত্য, মোক গুলি কৰি দিয়ক, মই ভয় নকৰো বুলি মন্তব্য কৰিছিল চকুৰ আলী। এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ইটোৰ পিছত সিটো বিস্ফোৰক মন্তব্য কৰিছিল চকুৰ আলীয়ে। মই কাকো খাতিৰ নকৰো মন্তব্য চকুৰ আলীৰ। মা কামাখ্যা মন্দিৰ আৰু আহোমক অপমান কৰিছে চকুৰ আলীয়ে। আহোমক অপমান কৰাৰ পাছতেই চকুৰৰ বিৰুদ্ধে গৰজি উঠিছে জাতীয় দল সংগঠন। শিৱসাগৰত এবাৰ নিষিদ্ধ ঘোষণা কৰা হৈছে চকুৰ আলীক। পৰৱৰ্তী খবৰটো হৈছে সংখ্যালঘুৱে বিজেপিক ভোট নিদিলে দলীয় কৰ্মীৰ পিঠি ফালিব এইবাৰ ৰমাকান্ত দেউৰীয়ে। এই মুহূৰ্তত জনাই আছো বিগ পলিটিকেল ব্ৰেকিং নিউজ। সংখ্যালঘুৱে বিজেপিক যদি ভোট নিদিয়ে পিঠি ফালিব ৰমাকান্ত দেউৰীয়ে। এই মন্তব্য ৰমাকান্ত দেউৰীৰ। সংখ্যালঘুৱে বিজেপিক ভোট নিদিলেই কাণ্ড কৰিব, ভোট নিদিলেই ধৰ্মীয় কৰ্মীৰ পিঠি ফালিম বুলি কৈছে ৰমাকান্ত দেউৰীয়ে। ভোট নিদিলেই দলীয় কৰ্মীৰ পিঠি ফালিম বুলি তেওঁ মন্তব্য কৰিছে। বিজেপিয়ে ইমানবোৰ বস্তু দিয়াৰ পাছতো কংগ্ৰেছক ভোট দিলে আল্লাই ক্ষমা নকৰিব মন্তব্য ৰমাকান্ত দেউৰীৰ। বিজেপিয়ে ইমানবোৰ বস্তু দিয়াৰ পিছতো যদি বিজেপিক ভোট নিদিয়ে তেন্তে পিঠি ফলাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। বিজেপিয়ে ইমানবোৰ বস্তু দিয়াৰ পাছতো কংগ্ৰেছক ভোট দিলে আল্লাই ক্ষমা নকৰিব। বিজেপিয়ে সকলো কৰিছে, ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথাও চিন্তা কৰিছে। কংগ্ৰেছে একো নিদিয়াৰ পাছতো কিছুমানে কংগ্ৰেছক ভোট দিয়ে। মোক সংখ্যালঘু এলেকাত দলীয় কৰ্মী কেইজনমানে জোৰ কৰি লৈ আহিছে। যদি পিছত ভোট নিদিয়ে যিকেইটাও মোক মাতি আনিছে সিহঁতৰো পিঠি ফালি। নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰচাৰ চলাই থাকোঁতেই বিধায়ক ৰমাকান্ত দেউৰীয়ে একদৰে অদ্ভুত মন্তব্য কৰা পৰিলক্ষিত হৈছে। আন এটা পলিটিকেল ব্ৰেকিং নিউজ হৈছে এইবাৰ নিৰ্বাচনত পঞ্চায়ত নিৰ্বাচনৰ দিন মাত্ৰ চমু চাপি আহিছে। আৰু তাৰ মাজতে এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ মাজতে কংগ্ৰেছৰ বৃহৎ যোগদান। পঞ্চায়ত নিৰ্বাচনৰ মাজতে ৰাজ্যত কংগ্ৰেছৰ বৃহৎ যোগদান দেখিবলৈ পোৱা গৈছে। একেলগে শতাধিক কৰ্মীয়ে কংগ্ৰেছত কৰিছে যোগদান।
AIUDF আৰু UPPL এৰি শতাধিক কৰ্মীয়ে যোগদান কৰিছে কংগ্ৰেছত তামাৰহাটৰ ডিংডিঙা গাঁও পঞ্চায়তৰ মুছলমান পাৰত এই যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো তামাৰহাটৰ ডিংডিঙা গাঁও পঞ্চায়তৰ মুছলমান পাৰত যোগদান কাৰ্যসূচী কংগ্ৰেছত যোগদান কৰিয়েই নিৰ্বাচনত জয়ী হোৱাৰ দাবী শ শ কৰ্মীৰ পঞ্চায়ত নিৰ্বাচনৰ মাজতে ৰাজ্যত কংগ্ৰেছত বৃহৎ যোগদান দেখিবলৈ পোৱা গৈছে একেলগে শতাধিক কৰ্মী এৰিছে শতাধিক কৰ্মীয়ে যোগ দিছে কংগ্ৰেছত আন এটা খবৰ হৈছে গৌৰৱ গগৈৰ দুই সন্তান ব্ৰিটিছ নাগৰিক ভাৰত পাকিস্তানৰ যুদ্ধ হলেই ইংলেণ্ডলৈ পলাই যাব গৌৰৱ গগৈ এই মন্তব্য কৰিছে এবাৰ মন্ত্ৰী পীযুষ হাজৰিকাই আমি জানাই আছো বিশেষ খবৰ গৌৰৱ গগৈৰ সন্তান ভাৰতীয় নাগৰিক নহয় মন্তব্য পীযুষ হাজৰিকাৰ গৌৰৱ গগৈ লৰা ছোৱালী ব্ৰিটিছ নাগৰিক গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথে নিজ ইচ্ছাৰে ব্ৰিটিছ নাগৰিক কৰিলে দুই সন্তানক পাকিস্তানেৰে লিংক আছে গৌৰৱ গগৈৰ পাকিস্তানেৰে লিংক থকা বাবে 15 দিন পাকিস্তানত থাকি আহিল গৌৰৱ গগৈ এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই ভাৰত পাকিস্তানৰ যুদ্ধ হলে ইংলেণ্ডলৈ পলাই যাব লাগিব পলাই যাব গৌৰৱ গগৈ ইংলেণ্ড আৰু পাকিস্তানৰ সমৰ্থক হৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত এবাৰ মন্ত্ৰী পীযুষ হাজৰিকা আজিৰ সন্ধিয়াৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে 96 ঘণ্টাত সাৰেন্ডাৰ কৰিব পাকিস্তানে এবাৰ ভাৰতে সাগৰ ঘেৰিছে এইদৰে শ শ জাহাজেৰে সীমান্তত সাৰ্চ অপাৰেশন চলি আছে এই মুহূৰ্তত বিগ নিউজ ৱাৰ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো 96 ঘণ্টাত সাৰেন্ডাৰ কৰিব পাকিস্তানে ভাৰতৰ ভয়ত থৰহৰি কম্প মানিবাৰ পাকিস্তান পলাতক আসিম মুনিৰে যিকোনো মুহূৰ্তত কৰিব আত্মসমৰ্পণ এই মুহূৰ্তত ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো ভাৰতৰ সৈতে যুঁজ দিয়াৰ সামৰ্থ্য নাই পাকিস্তানৰ আৰু সেইবাবে পেহেলগাম কাণ্ডৰ পাছত পলাই পত্ৰক দিছিল মুনিৰে পাক সেনা প্ৰধান মুনিৰৰ পদত্যাগৰ দাবী পাক নাগৰিকৰ 120 হাজাৰ হাজাৰ পোষ্ট পদত্যাগ কৰিছে হাজাৰ হাজাৰ সেনাই পাক নাগৰিকে বিচৰা নাই যুদ্ধ নিগমে মৰিব নোখোজে এবাৰ পাকিস্তানে পাক নাগৰিকে বিচৰা নাই যুদ্ধ আৰু নিগমে মৰিব নোখোজে পাকিস্তানে সকলোৰে দাবী ভুল মানিলক সাৰেন্ডাৰ কৰক এবাৰ ভাৰতে সাগৰ গেৰিছে শ শ জাহাজেৰে আকাশ মাৰ্গত শক্তি দেখুৱাইছে বায়ু সেনাই আন এটা ডাঙৰ খবৰ হৈছে চুকুৰালীৰ নিৰ্বাচনী সভাত ভয়ংকৰ ঘটনা দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিছে বাহন এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ চুকুৰালীৰ নিৰ্বাচনী সভাত ভয়ংকৰ ঘটনা দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিছে চুকুৰালীৰ বাহন সামগুৰিৰ সিঙিমাৰীত নিৰ্বাচনী হিংসাত্মক ঘটনা সিঙিমাৰী জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী আঞ্জুমা বেগমৰ বাহনত আক্ৰমণ আন্ধাৰৰ সুযোগ গ্ৰহণ অচিনাক্ত দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিছে আঞ্জুমাৰ বাহন আঞ্জুমাৰ লগত আছিল চুকুৰালী নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে এনে কাণ্ড চুকুৰালীক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল আঞ্জুমা বেগমে আৰু তেনে সময়তেই এজন খুৰাপাই যুৱকে লৈছিল সংঘাতক লৈ প্ৰতিবাদত বহিছিল নিৰ্দলীয় প্ৰাৰ্থী আঞ্জুমা বেগম প্ৰতিবাদৰ সময়তে দুৰ্বৃত্তই আক্ৰমণ কৰিছে আঞ্জুমা বেগমৰ বাহনত আৰু চুকুৰালীৰ নিৰ্বাচনী সভাত এইটো ভয়ংকৰ ঘটনা সংঘটিত হৈছে ইয়াৰ লগতে দেখিবলৈ পোৱা গৈছে নিজৰ ভুল স্বীকাৰ কৰি অৱশেষত ক্ষমা বিচাৰিছে চুকুৰে প্লিজ মোক ক্ষমা কৰি দিয়ক মই কি কৈছো কিয় মই চিন্তাও কৰিব পৰা নাই এইদৰে ভুল ক্ষমা বিচাৰিছে নিজৰ অনুশোচনা কৰিছে চুকুৰালীয়ে মোক নিজৰ সন্তান বুলি ভাবি ক্ষমা কৰি দিয়ক বুলি মন্তব্য ফেচবুক লাইভৰ জৰিয়তে ক্ষমা বিচাৰিছে চুকুৰে মোক নিজৰ সন্তান বুলি ভাবি ক্ষমা কৰি দিয়ক চৰকাৰক সমালোচনা কৰিবলৈ গৈ মই ভুল কৰি পেলালো মন্তব্য কৰিছে চুকুৰে মই মুখেৰে কি কৈ আছিলো মই গমেই পোৱা নাছিলো মই পিছতে ভুল অনুশোচনা কৰিছো মই বুজি পাইছো মই ভবাই নাছিলো মোৰ মন্তব্যই যে ৰাজ্য তুলপাৰ লগাব বিজেপিৰ বাবে মই বহুত কৰি দিলো কিন্তু বিজেপিয়ে মোৰ বাবে একোৱে নকৰিলে মোৰ ক্ষোভ আছিল বিজেপিৰ বাবেহে কিন্তু কথাটো কেনেকৈ ওলাল গমেই নাপালো মোৰ আপোনালোকৰ ভাইটি হিচাপে ক্ষমা কৰি দিয়ক এইদৰে ফেচবুক লাইভৰ জৰিয়তে ক্ষমা প্ৰাৰ্থনা বিচাৰিছে চুকুৰালী আহোম আৰু লাচিত বৰফুকনক অপমান কৰি ক্ষমা খুজিছে অৱশেষত ষ্টাৰ কেম্পেইনাৰ চুকুৰালীয়ে আজিৰ সন্ধিয়া সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ 6 মহীয়া সন্তানক এবাৰ নিখংসভাৱে হত্যা কৰিছে নিজ মাতৃয়ে
ৰাজ্য জোকাৰি যোৱা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত আকৌ নৃশংস হত্যাকাণ্ড ছমহীয়া সন্তানক অতি নৃশংসভাৱে হত্যা কৰিছে মাতৃয়ে পুত্ৰক হত্যা কৰি পুখুৰীত দলিয়াই পেলাইছে মাতৃয়ে পাৰিবাৰিক সংঘাতে কাল ৰূপ ধাৰণ কৰিছে নলবাৰীত চাৰিটা সন্তানৰ কনিষ্ঠ সন্তানক দলিয়াই হত্যা মাতৃ গীতাঞ্জলি বৰ্মনৰ নলবাৰীৰ জোৱাদি গাঁৱত ৰাজ্য কঁপোৱাই নৃশংস কাণ্ড সংঘটিত হৈছে আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ লাখ লাখ মহিলাৰ একাউণ্টত পোনপটীয়াকৈ সোমাব ধন প্ৰথম পৰ্যায়ত 10,000 টকা সোমাব দ্বিতীয় পৰ্যায়ত 25,000 টকা আৰু পৰৱৰ্তী পৰ্যায়ত 50,000 টকাৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই আছো বিশেষ খবৰ জুন মাহত ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব পোনপটীয়াকৈ ধন মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে তিনিটা পৰ্যায়ত লাখ লাখ মহিলাই লাভ কৰিব ধন প্ৰথমে 10,000 টকা সোমাব মহিলাসকলৰ একাউণ্টত পৰৱৰ্তী পৰ্যায়ত 25,000 টকা লাভ কৰিব যদি 10,000 টকা ভালকৈ খৰচ কৰে তেতিয়াহ'লে পৰৱৰ্তী 25,000 টকা মহিলাসকলে লাভ কৰিব 25,000 টকা আৰু তাৰ পিছত 50,000 টকা লাভ কৰিব মহিলাই তিনিটাতকৈ অধিক সন্তান থকা মহিলাই বঞ্চিত হ'ব এই চৰকাৰৰ ধনৰ লাভৰ পৰা জুন মাহত ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব পোনপটীয়াকৈ এই ধন